স্বাধীনতা দিৱসৰ প্ৰাকখনত খাদী বোৰ্ডত প্ৰস্তুত কৰা হৈছে তিৰংগা। এই পৰ্যন্ত প্ৰায় ৯,০০০ পতাকা বিক্ৰী কৰিছে খাদী বোৰ্ডে। কিন্তু কেৱল মাত্ৰ ৮জন কাৰিকৰৰ দ্বাৰাই এই কাম কৰিবলগীয়া হৈছে খাদী বোৰ্ডে। বহু সমস্যাৰে জৰ্জৰিত হৈছে খাদী বোৰ্ড। তিৰংগা প্ৰস্তুত কৰিবলৈ নাই উপযুক্ত গৃহ। আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক প্ৰস্তুতি কৰি এক প্ৰতিবেদন আগবঢ়াইছোঁ। সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন আৰু এতিয়া হৰ ঘৰ ত্ৰিৰংগাৰ যি বাৰ্তা সেই বাৰ্তাও চলি আছে। আৰু তাৰ মাজতে আমি আজি আহিছোঁ অসম যি খাদী বোৰ্ড আছে সেই খাদী বোৰ্ডৰ কাৰ্যালয়লৈ। এই খাদী বোৰ্ডৰ যি কাৰ্যালয় আছে তাত কেইবাগৰাকীও মহিলা কাৰিকৰে আচলতে বা যি কাৰিকৰসকল আছে তেওঁলোকে তিৰংগা প্ৰস্তুত কৰি আছে। আৰু এই তিৰংগা প্ৰস্তুত কৰাৰ অন্তৰালতো বহু সংগ্ৰাম আছে, বহু কাহিনী আছে। খাদী বোৰ্ডৰ বৰ্তমানৰ যি অৱস্থাটো সেই অৱস্থাটোৰ কথাও আমি পাতিম। আৰু এই খাদী বোৰ্ডৰ পতাকাৰ যি চাহিদা বা যি ডিমাণ্ড হওক কেনেধৰণে চলিছে বা তেওঁলোকে কিমান গোটেই অসমত ইয়াৰ পৰা যোগান ধৰিছে সেই কথাখিনিও পাতিম। বৰ্তমান খাদী বোৰ্ডৰ যি অৱস্থা, যা মহাত্মা গান্ধীৰ যিটো আদৰ্শ আছিল সেই আদৰ্শৰ মতে চলা খাদী বোৰ্ড বৰ্তমানে কেনেধৰণে চলিছে সেই কথাখিনি মই অকণমান আপোনাৰ পৰা পাতিবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত দেখা গৈছে যে বজাৰত বিভিন্ন ধৰণৰ চিন্থেটিক হওক বা বিভিন্ন ধৰণৰ পতাকা আহিছে। মহাত্মা গান্ধীৰ আদৰ্শৰে আপোনালোকে যিহেতু চলি আছে এতিয়াও, তো এই খাদী বোৰ্ডত প্ৰস্তুত হোৱা খাদীৰ এই পতাকাসমূহৰ কেনেকুৱা ধৰণৰ চাহিদা বা কেনেকুৱা ধৰণৰ আপোনালোকে সমস্যাৰ সন্মুখীন হৈছে? নাই, ইয়াৰ এটা কম বেছি পৰিমাণে বিৰূপ প্ৰভাৱ পৰিছে। বাহিৰৰ পৰা যেতিয়া পতাকাসমূহ মেচিন মেড পতাকাসমূহ য'ত ত'ত বজাৰত যেতিয়া এভেইলেবল হৈছে, পোৱা হৈছে, আমাৰ বিক্ৰীৰ ক্ষেত্ৰতো কিছু প্ৰভাৱ নপৰা নহয়। কিন্তু এই ক্ষেত্ৰত কওঁ যে যিসকল খাদীপ্ৰেমী বা কপাহী বস্ত্ৰৰ ওপৰত যে খাদী ফ্লেগখনহে ব্যৱহাৰ কৰিম, তাত দামৰ ওপৰত নিৰ্ভৰ নকৰে। গৈ যিসকলে কৰি আহিছে, এতিয়াও কৰি আহিছে, যত সম্ভৱ আগলৈও কৰি যাব। আৰু সেই অনুযায়ী এইটো কওঁ যে আমাৰ চাহিদাটো তুলনামূলকভাৱে যোৱা ২-৩ বছৰ একে পৰ্যায়তে আছে, হয়তো তাৰতম্য হয়। কিন্তু চাহিদা যদি নাথাকিলহেঁতেন, এতিয়া অসম চৰকাৰৰ আমাৰ ছেক্ৰেটেৰিয়েটৰ পৰা আদি কৰি ক'ৰ ডিষ্ট্ৰিক্ট ইত্যাদিত আজি এতিয়া পৰ্যন্ত 4.5 লাখ টকা মূল্যৰ আমি বিভিন্ন চাইজৰ পতাকা যোগান দি আহিছোঁ। গতিকে চৰকাৰীভাৱেও আৰু স্কুল, কলেজ আৰু চৰকাৰী প্ৰতিষ্ঠান, বেচৰকাৰী প্ৰতিষ্ঠান সকলোতে খাদী পতাকা ইউজ কৰে। চৰকাৰী কাৰ্যালয়ৰ উপৰিও প্ৰত্যেকেই যাতে অসমৰ ৰাইজে এই খাদীৰ যি পতাকা সেই পতাকা ব্যৱহাৰ কৰক, তাৰ এটা সজাগতামূলক আচলতে বাৰ্তা যোৱাৰ প্ৰয়োজন আছে। প্ৰয়োজন নিশ্চয় আছে। আমাৰ ফালৰ পৰাও আমি আমাৰ যিবিলাক আমাৰ অসমত সিঁচৰিত হৈ থকা ভাণ্ডাৰ, আমাৰ ডিপাৰ্টমেণ্ট, আমি তাতো কিছু হাইলাইট কৰিছোঁ, লিফলেট কৰিছোঁ আৰু বিভিন্ন ডিপাৰ্টমেণ্টত একোখন জাননী আমি দিছোঁ যে খাদী পতাকা ক্ৰয় কৰক আৰু অন্ততঃ খাদী পতাকা ক্ৰয় কৰি এটা মান মৰ্যাদাটো ৰাখক। আমাৰ ফালৰ পৰা আমি এটা সীমিত হেৰিৰ মাজত আমি তেনেধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। হয়, আৰু যিহেতু অসমত বহু কোটি জনতা আছে, তো এই জনতাৰ মাজত আপোনালোকে 1 লাখ যদিও পতাকা আচলতে বাহিৰলৈ উলিয়াই দিব লাগে, সেয়া পৰা নাই। 9,000, 6,000টা সীমাবদ্ধ থাকিব লগা হৈছে। এই ক্ষেত্ৰত আপোনালোকে কিয় সীমাবদ্ধ থাকিব লগা হৈছে আৰু আপোনালোকৰ আভ্যন্তৰীণ যি সমস্যা, সেয়া আপোনালোকৰ পতাকা নিৰ্মাণৰ স্থলীয়ে হওক বা কৰ্মচাৰীয়ে হওক, সেইখিনি কেনেকুৱা ধৰণৰ দুৰ্বলতা আছে? কাৰণ আমাৰ ছাফিচিয়েণ্ট যি ষ্টাফ হ'ব লাগে বা টেকনিকেল যিখিনি হ'ব লাগে, সেইমতে আমাৰ সুদীৰ্ঘ সময় ৰিকুৱাৰমেণ্ট হোৱা নাই, যাৰ ফলত আমি উৎপাদনো তেনেধৰণে কৰিব পৰা নাই। আৰু আনহাতে মজুৰি বেচিছত, যিটো ৱেজেছ বেচিছত আমাৰ কাৰিকৰী লোকসকলে সুদীৰ্ঘ সময় কৰি আহিছে। ইয়াৰ আগতেও যথেষ্টখিনি আছিল। পৰ্যায়ক্ৰমে চৰকাৰী কিছুমান সুবিধাই হয়তো কাৰোবাক বঞ্চিতও কৰিছে বা কৰিবলৈ এলাহ কৰা নিচিনা হৈছে যে মই ওপৰতে এইটো আজি বিভিন্ন আঁচনিৰ যেতিয়া পোৱা হৈছে, গতিকে সেইটোৱেও অনীহা আহিছে। এতিয়া কেৱল মাত্ৰ আপোনালোকৰ 8 গৰাকী কাৰিকৰ আছে? হয়, 8 গৰাকী পাৰ্মানেণ্ট কাৰিকৰ আছে। 8 গৰাকীয়ে অসমৰ যিটো চাহিদা হ'ব সেই চাহিদাটো পূৰণ কৰিব নোৱাৰিব তেওঁলোকে? নিশ্চয়। আৰু চৰকাৰীভাৱেও যদি আমি আহ্বান কৰোঁ, যেনেকৈ বাহিৰৰ আজি হেণ্ডলুম টেক্সটাইলৰে কওক, বাহিৰৰ গামোচা ব্যৱহাৰত যে বাধা আৰোপ কৰিছে, তেনেকৈ যদি খাদীৰ পতাকাহে ইউজ কৰিব পাৰিব, এনেকুৱা এটা বাৰ্তা অসম চৰকাৰৰ ফালৰ পৰাও হয়, নিশ্চয় চাহিদা
আৰু আমাৰ পোৱা যাব আৰু আপোনাক এই ক্ষেত্ৰত এইটো কওঁ হয়তো কোনোৱে ক'ব পাৰে যে খাদী বৰ্ডৰ বা পতাকাবিলাকৰ মূল্য বেছি ইয়াৰ অন্তৰালত এটা কথা অন্তৰ্নিহিত হৈ আছে এইটো হেণ্ডমেড প্ৰডাক্ট হাতে বোৱা আৰু তাত অকণমান দামৰ তাৰতম্য হ'ব পাৰে অকণমান বাঢ়িব পাৰে কিন্তু এইটো কথা ঠিক ইয়াৰ লগত পৰোক্ষভাৱে শিপিনী বোৱনী আৰু বিভিন্ন লোক জড়িত হৈ আছে য'ত কৰ্মসংস্থাপন স্বস্থানত স্বনিয়োজনৰ সুবিধা খাদী বৰ্ডে দি আহিছে গতিকে এই ক্ষেত্ৰত আমাৰ বাহিৰৰ বজাৰৰ পতাকাত তুলনাত আমাৰ পতাকাৰ মূল্যটো অকণমান বেছিও হ'ব পাৰে কিন্তু এটা কথা ঠিক আমাৰ যিটো খাদী কমিশ্যনৰ যিটো নৰ্মছ যেনেকৈ অল ইণ্ডিয়াত ইয়াৰ কিছুমান চাইজৰ কথা আছে যিকোনো চাইজত কৰিলে নহ'ব ৰঙৰ কথা আছে অশোক চক্ৰটো কেনেকুৱা হ'ব লাগিব কিমানডাল ষ্টিক হ'ব লাগিব ইত্যাদি আমি মেইনটেইন কৰি চলোঁ সেইকাৰণে যিসকল যি চৰকাৰী অনুষ্ঠানেই হওক বা বেচৰকাৰী হওক বা যাৰ খাদীৰ প্ৰতি প্ৰেম আছে প্ৰত্যেকেই এখন ফ্লেগ লোৱাটো বিচাৰে এতিয়া আপোনালোকৰ উপযুক্ত এটা ডাইনিং ৰুমো নাই আমি যিমানটো গম পাইছোঁ এই ক্ষেত্ৰত এটা আমাৰ ডাইনিং ৰুম আছিল শেহতীয়াকৈ যেতিয়া অসম চৰকাৰে ওৱান মেন জুবিন গাৰ্গ কমিশ্যন ইয়াত বহালে তাত এটা ডাঙৰ হল আছিল য'ত পতাকাবিলাক মেলিব পাৰি আমি অস্থায়ীভাৱে হ'লেও যিহেতু দিবলৈ দিছে গতিকে আমি সৰু ৰুম এটাত আপোনালোকে নিশ্চয় দেখিছে অলপ কনজাষ্টেড হয় আৰু 2 নম্বৰতে কথা হ'ল কি আমাৰ টেইলৰিং ছেকশ্যনটো এটা ডিভাইড কৰিব লগা হৈছে তাৰ এটা পাৰ্ট তেওঁলোকক দিব লগা হৈছে এইখিনিও আমাৰ অসুবিধা আছে আৰু মই সিমানেই ক'ব পাৰোঁ বাকীখিনি আপোনালোকে চাই চিতি সেইখিনি হয় নিশ্চয়কৈ প্ৰস্তুতি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ বিভিন্ন সমস্যাৰে বৰ্তমান জৰ্জৰিত খাদী বৰ্ড এই সমস্যাসমূহৰ প্ৰতি চৰকাৰে লক্ষ্য দিব বুলি তেওঁলোকে আশা কৰিছে